হেল্ল' গাইছ, আপোনালোকৰ খবৰ ভাল? মোৰ খবৰ বহুত ভাল। মই গৈ আছোঁ বৰ্তমান পল্টন বজাৰ। মই পাইছোঁ এতিয়া ধাৰাপুৰ। চশমাযোৰা কেনে লাগিছে? স্বৰ্গ ভাইয়া অৰ্ডাৰ কৰি দিয়া মাল হয়। ফ্ৰী পোৱা বস্তু এটা ভাল লাগে। বেলেগৰ পৰা ফ্ৰী পাইছোঁ, সেই বস্তুটো পালে না মানে গিফ্ট পোৱা বস্তুবিলাক ভাল লাগে আৰু হয়নে নহয় গাইছ? গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেট এইটো খুব জাম হৈ আছে, মানে কলেজ খুলিছে ন। জালুকবাৰী পাইছোঁ, দেখিবলৈ পাইছে। ইয়াত অসমৰ নামনি অসম, উজনি অসম সকলো ধৰণৰ বাছ পোৱা যায় ইয়াত। মানে আপুনি য'ত যাব বিচাৰে নৰ্থ ইষ্টৰ সকলো জেগা ইয়াৰ পৰাই মানে ষ্টাৰ্টিং কৰিব পাৰি আৰু। আদাবাৰী, চানবাৰী, উজান বজাৰ, তোৰহতে ঘুৰুপুৰু, গুৱাহাটী চহৰ। গুৱাহাটী মানে একচুৱেলি গাড়ীৰ পূৰা জাম। মানে এজন মানুহৰ এখন কাৰ হ'লে মানে সেনেকৈ বেছিকৈ জাম হয় আৰু মানে কি ক'বা। মনে মোৰ উৰি গুচি যায় কিজানি পায়ো হেৰুৱাই। গাইছ, ফূৰ্তি কৰি থাকিলে মনগিলা ভাল লাগে। মানে ঘৰৰ দুখ চুখ আগাৰাং বাগাৰাংগিলা পাহাৰা যায়। সেইটোৰ কাৰণে মানুহ সদায় ফূৰ্তিকত থাকিব লাগে, হয়নে নহয় গাইছ? মালিগাঁৱৰ ব্ৰিজ এইখন পুৰণি ব্ৰিজ আছিলে, এইখনকো কালাৰ চালাৰ কৰি কি ধুনীয়া লগা কৰি দিছে। এতিয়া নতুন ব্ৰিজত উঠিম মই। নতুন ব্ৰিজখন কিন্তু খুব ভাল লগা হৈছে, এইখন নতুন ব্ৰিজ। এইটো দীঘলী পুখুৰী গেট পালোহি। মানে মই এদিনো সোমাই পোৱা নাই, আপোনালোকে পাইছে যদি জনাবচোন। এদিন সোমাব লাগিব আৰু সময় পালে। এইফালে পল্টন বজাৰ ষ্টেচন হয়, ৰেল ষ্টেচনটো এইফালে লেফ্ট চাইডেদি হয়, কিন্তু আমি মাল আনিবৰ কাৰণে আগৰ ৰাস্তাইদি আহোঁ। যে নহওক মই আহি পালোহি। এয়া দাদাই লোড কৰি আছে, দেখিবলৈ পাইছে। ইয়াত হাফ ধূপ লোড কৰি আছে। মানে ইয়াত বেছি টাইম গাড়ী ৰখাবলৈ মানে পাৰ্মিশ্যন নাই, সেইটো কাৰণে ধাপ ধূপ লোড কৰি আৰু মই ইয়াৰ পৰা যামেই। হৈ গ'ল মোৰ লোড। মই এতিয়া যাম গড়চুকলৈকে, দেখিবলৈ পাইছে আপোনালোকে। ফাইনেলি তাৰ পৰা মাল উঠাই কিনে মই আহি পালোঁ। এয়া হেই ব্ৰ, বিৰাট কষ্ট কৰে ল'ৰাটো, খুব ভাল ল'ৰা। এয়া দৰজা খুলি দিলোঁ।
নাই ৰ নতুনকৈ খুলিছোঁহে ভাবি আছোঁ আৰু হিট মাৰিব পৰা নাই ৰ এয়া গেট খুলি দিলোঁ এতিয়া মালটো নামাব বোৰত হা মাল বঢ়িয়া হৈ গ'ল গাড়ীটো বেক কৰি দিওঁ